Hello guys, good morning. কি খবৰ সকলোৰে? আশা কৰিছো সকলোৱে যেন ভালে কুশলে আছে। একদম ৰাতিপুৱাৰ ভাগতে আজি দৌৰাদৌৰি আৰম্ভ। কাৰণ মিষ্টাৰ যাব ডিউটিত, সেইকাৰণে আজি অকমান জলদিয়ে উঠি লৈছো বাৰু আৰামছে লাহে ধীৰে কৰি থাকিম বুলি। কিন্তু মানে কি হয় মোৰ ৰাতিপুৱাৰ সময়ত যিমান জলদি উঠিলে দৌৰাদৌৰি কোন হয়ে ল'ৰা ছোৱালীৰ লগত। এতিয়াতো বাৰু অলপমান সহজ এটা স্কুলত নাযায় সেইকাৰণে, কিন্তু যেতিয়া তাই স্কুলত যোৱাৰ হ'ব তেতিয়াতো আৰু বেছি টেনশ্যন হ'ব। কাৰণ ভেৰাইটি টিফিন বনাই দিব লাগিব ন, মিষ্টাৰৰ বেলেগ তাইৰ বেলেগ, সেইবোৰ ভাবিতো মোৰ এতিয়া পৰা টেনশ্যন হৈছে। মিষ্টাৰটো বাৰু ভাতে লৈ যায়, সেইকাৰণে তেখেতলৈ এতিয়া মাছ বনাম। ৰাতিৰে ফ্ৰাই কৰি থৈ দিয়া মাছ আছে, সেয়াই জোল বনাই দিম ভাত। আৰু তেখেতে ইমান বেলেগ বেলেগ বস্তু লৈ যাব টান পায়, যি এবিধ হওক ভালকৈ বনাই দিলে ভাল পায় আৰু সেইকাৰণে এতিয়া শুয়ে আছে লোকে। তো মই বনাওঁ, আপোনালোকে চাই থাকক কি কৰোঁ কি নকৰোঁ ন। ছোৱালীজনীয়ে বৰ বেয়া অভ্যাস এটা পালে জানেনে গাই। তাই ৰাতিপুৱা উঠিলে আজিকালি মোবাইলটো পটককৈ বিচাৰে। মানে বিচনাত আমাৰ ওচৰত মোবাইলটো থাকিলে তাক মানে ৰাইমছ লগাই দিব লাগে, পইণ্ট লগাই দিব লাগে। ক'বতো নোৱাৰে, কিন্তু মোবাইলটো আনি দেখাই থাকে যে এইটো এইটো, তেতিয়া মানে আমি গম পাই যাওঁ আৰু মোবাইলটো। মই নিদিওঁ বাৰু, কিন্তু বাপেকে দি দিয়ে। এইটো বিৰাট বেয়া অভ্যাস হয়নে নহয় কওকচোন? পিছত এৰাবলৈ টান হ'ব আৰু পিছত আমিয়ে কমপ্লেইন কৰিম যে ল'ৰা ছোৱালীয়ে মোবাইল বেছিকৈ চায়। কিন্তু আমাৰ দুখতে চাই সেনেকুৱা কথা। আমি মানে চলটো দিছোঁ কাৰণে সিহঁতে চাইছে। আৰু গাইজ এটা কথা, ADR এক্সাম কোনে কোনে দিছিল বাৰু সেইটো মোক ক'বচোন। আৰু ADR ৰিজাল্ট এতিয়া আহিবই হ'ল নহয়। মানে মামাইতো কৈছিলে ন যে ফেব্ৰুৱাৰীৰ লাষ্টত বা মাৰ্চৰ ফাৰ্ষ্টত দিব বুলি। এতিয়া কাৰ কাৰ আশা হৈ আছে যে সিহঁতে জবটো পাব। মানে মোৰতো নাই আৰু, মইতো জেনেৰেল কাষ্টৰ মানুহ ন। এনেকুৱা নহয় যে নাপায় জেনেৰেল কাষ্টৰ মানুহে, কিন্তু প্ৰায়ে নাপায় সেনেকুৱা কথা। আৰু মানে এনেকৈ ক'ব পাৰি যে চৰকাৰী চাকৰি জেনেৰেলৰ কাৰণে নহয়। এতিয়া মই কাষ্টটো যদি চেঞ্জ কৰিব পাৰিলোঁ হয় ভাল আছিল। এনেকুৱাও নহয় যে পেপাৰটো বহুত টান আছিল, পেপাৰটো বাৰু ইমান টান নাছিল, ইজি পেপাৰে হয়। তাতে যিবোৰ কুৱেশ্যন মোৰ মনত আছে ন এতিয়াও কি কি কুৱেশ্যনবোৰ আহিছিল, তাতে যিবোৰ মানে কিছুমান কুৱেশ্যন মই যিবোৰ এৰি থৈ আহিছোঁ সেইটো হয়তো মোৰ নিজৰ দুখৰ কাৰণে এৰি থৈ আহিছোঁ। মানে সেইবোৰ হয়তো আৰু চালে মই পাৰিলোঁ হয়, কিন্তু আৰু কিমান চাম ন, আমিওতো নাজানো যে কি কি আহিব কি কি নাহে। গোটেইখিনি চোৱাৰ পিছতো কিবা না কিবা ৰৈয়ে যায়। এইবোৰে আৰু এইবোৰ কম্পিটিটিভ এক্সামবোৰত এনেকুৱাই। মানে আপোনালোকে যিমান চালেও মানে কয় নহয় এভৰিথিং আণ্ডাৰ দ্য ছান, সেইটো এভৰিথিং আণ্ডাৰ দ্য ছান চাব লাগে আমি। তাতকৈ নিজৰ বিজনেছটো ষ্টাৰ্ট কৰি দিয়াই ভাল হয় নহয়? সেইটো কৰিবতো গুণ লাগিব। এতিয়া আপোনালোকে চাওক কিমান অসমীয়া মানুহে মাৰৱাৰীৰ তলত গুজৰাটীৰ তলত কাম কৰি আছে। আমি সৰু সুৰাকৈ লাহেকৈ ষ্টাৰ্ট কৰি নিজৰে বিজনেছ এটা ষ্টাৰ্ট কৰি দিব নোৱাৰোঁনে? কিন্তু আৰু কি আমাৰ নিচিনা মানুহে মানে পইচাটো দেখা পালেই হ'ল আৰু কাৰোবাৰ আণ্ডাৰত কাম কৰিবলৈও ৰেডি, অসমীয়া মানুহ বিশেষকৈ দেই।
সেইকাৰণে ভাবি আছোঁ আৰু লাহে ধীৰে অকণমান পইচা জমা কৰি দোকানখন দিব পাৰিলে ভাল হয়। তো আলোচনা কৰিছোঁ পিছলৈ কি হয় দেখা যাব আৰু ভগৱানৰ কৃপাত ভালে ভালে গোটেইখিনি বস্তু হৈ গ'লেই হ'ল। আপোনালোকক জনাই যাই থাকিম কি কৰোঁ আগলৈ। চাব আমাৰ ভিডিঅ'জবোৰ চাব, ছাপোৰ্ট কৰিব, তেতিয়াহে আৰু ভাল ভাল ভিডিঅ'জ বনাবলৈ উৎসাহ পাওঁ আৰু মানে তেতিয়া আৰু আমি মটিভেট হওঁ জানেনে। আপোনালোকে যেতিয়া ভাল ভাল কমেণ্ট দিয়ে, লাইক কৰে, ভিডিঅ'জবোৰ ফ'ল' কৰে আমাক, তেতিয়া মানে নেক্সট ভিডিঅ' বনাবলৈ এটা এনাৰ্জি পাওঁ। আৰু যদি আকৌ সেই বস্তুকেইটাকে ডাউন হৈ থকা দেখোঁ নহয়, তেতিয়া মানে ভাবোঁ আৰু যে আমি অনৰ্থক এনেই বনাই আছোঁ নেকি, মানুহে আমাৰ ভিডিঅ' চোৱাই নাই নেকি। কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ গাইজ, অকণমান ছাপোৰ্টৰ প্ৰয়োজন হয়। গতিকে আপোনালোকে অকণমান আগুৱাই নিয়ক আমাক। এনেইতো ইমান এক্সপাৰ্ট নহয় বাৰু এইবোৰ ফিল্ডত, তথাপিও ট্ৰাইটো কৰিছোঁ। মই এতিয়া জল্দি কাটি লওঁ, নহ'লে দেৰি হৈ যাব এনেকৈ লেকচাৰ মাৰি থাকোঁতে। আপোনালোকক দেখাই আছোঁ বাৰু দেই, আপোনালোকে চাই থাকক। তৰকাৰী কাটি লোৱা হৈ গ'ল, আলু বিলাহী এইবোৰ বনাবলৈ। আৰু এতিয়া বনাবৰ কাৰণে এতিয়া এটা পাতি দিলোঁ আৰু লগতে গৰম পানী বনাব লাগিব। বনাব লাগিব বোলে, মই কি কয় বাৰু, গৰম পানী কৰিব লাগিব। কাৰণ শুই উঠিয়ে আমি তিনিওটাই গৰম পানী খাওঁৱেই ৰাতিপুৱা, সেইকাৰণে কৰি থৈ দিওঁ। ছোৱালীজনীৰ বটলত এক্সট্ৰাকৈ পানী ভৰাই থৈ দিওঁ গৰম চৰম কৰি, দিনটো আৰু তেনেকৈ খুৱাই থাকোঁ তাই, তেতিয়া বাৰে বাৰে গৰম কৰি থাকিব নালাগে আৰু। সেইকাৰণে এতিয়া তেলটো গৰম হৈ আছে, ইয়াত এতিয়া দি বনাম, চাই থাকক আপোনালোকে। কিন্তু চবে বনাব জানে, মই দেখাই আছোঁ খালি ৰাতিপুৱাৰ সময়ত মোৰ মানে এইখিনি সময়ৰ ৰুটিন। কেতিয়াবা পিছলৈ যদি সময় মিলে মানে নিজে মিলাম আৰু মই সময়, মোৰ ডেইলি ৰুটিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি লাগে তেতিয়াহ'লে প্লিজ আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা মোৰ ডেইলি ৰুটিন যায়। আজিতো বাৰু জাষ্ট মই এইখিনিয়ে দেখাইছোঁ আৰু। আৰু কি জানেনে গাইজ, ছোৱালীজনীয়ে ৰাতিপুৱা শুই উঠি মানে ভাত এইবোৰ খাব নিবিচাৰে। তাই আমাৰ নিচিনাই, যেতিয়া আমি চাহ খাই থাকোঁ দেখি থাকে ন, তেতিয়া বিস্কিট বা গাখীৰ সেনেকৈ খাব খোজে, অকণমান দেৰিকৈহে তাই ব্ৰেকফাষ্টটো খায়। সেইকাৰণে আমি বেছি জোৰ নকৰোঁ আৰু, কাৰণ জোৰ কৰিলেতো তাই এনেও নাখাব, কান্দে উল্টা। তো এইকাৰণে যেতিয়া আমাৰ লগত আমি যেতিয়া চাহ খাই থাকোঁ তেতিয়া তাইক গাখীৰ বিস্কুট সেনেকৈ দিওঁ, পিছত আৰু তাইক কিবা এটা বনাই খুৱাই দিওঁ আৰু। সেনেকৈ ভাতটো ইমান এটা ভাল নাপায় ৰাতিপুৱাৰ সময়ত তাই, আজিকালি টেষ্টবোৰ অলপ বুজি পোৱা হৈছেতো,
সেইকাৰণে ৰাতিপুৱাৰ সময়ত তাইক ব্ৰাউন ব্ৰেড হওক বা চিলা হওক এনেকুৱা টাইপৰ বস্তু বনাই দিলে তাই খাই ভাল পায় আৰু বা এটা কণী বইল কৰি সেইটো দিওঁ আৰু বাকী সেইটোৱে ৰুটিয়ে বৰ্তমান চলি আছে আমাৰ লাইফত। আৰু গাইজ আপোনালোকৰ হাজবেণ্ডক বাৰু ৰাতিপুৱা এতিয়া কি দি পঠায় যিটো সিহঁতে ডিউটিত যায়, ভাত দিয়ে নে ৰুটি চব্জি দিয়ে? আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। কমেণ্ট এটা কৰি দিব আকৌ, তেতিয়াহে ভাল লাগে আৰু তেতিয়া এনেকুৱা লাগে যে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে আৰু মোৰ লগত কানেক্ট হৈ আছে। সেইকাৰণে প্লিজ কমেণ্ট এটা কৰি দিব দেই। আৰু এয়া মাছ ফ্ৰাই কৰি থৈ দিছিলোঁ আৰু এতিয়া তৰকাৰীৰ পৰা উতলি আছে, এইখিনি দি দিম। অকণমান সময় উতলিব দিম, মাছৰ টেষ্টটো জোলখনত আহক ন।